নমস্কাৰ জনালোঁ সকলোকে মৰিজুৱে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যোনসকলে নতুনকৈ চাইছে তেওঁলোকক ছাবস্ক্ৰাইব কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আজি এয়া দেখিছে নহয়, মানুহজনে বজাৰলৈ গৈছিলে, বজাৰৰ পৰা এয়া আনিলে লেহেতি শাক, এয়া ভীমকলৰ কলডিল, তাৰপৰা তিতা কেৰেলা, ভাত কেৰেলা, তাৰপৰা ৰঙালাও আগ কোনে কোনে খাই ভাল পায়, মই হ'লে বহুত ভাল পাওঁ ৰঙালাও আগ খাই ভাজি পিনি। তাৰপিছতে এয়া এটা কোমোৰা আনিলে, ভোল আনিলে আৰু ভোলকেইটাও জহা ভোল বুলি কৈছে, বনালেহে গম পাম আৰু গোন্ধত। আৰু কুন্দুলি আনিলে আৰু ভেন্দি আৰু ভীমকল, আকৌ এইফালে বেতগাজো লৈ আহিছে। তাৰপিছতে কাষ্টাৰ্ড বনাবৰ কাৰণে এয়া বুট নাইকিয়া হ'ল, বুটটো আনিবলৈ ক'লোঁ কাৰণ ডেইলি আমাৰ লাগে যে। আৰু তাৰপিছতে গাখীৰ লৈ আহিলে আৰু খিচমিচ কাজু কেইটা লৈ আহিছে আৰু আপেল কেইটামান লৈ আহিছে। কাষ্টাৰ্ড বনাই খাব লাগিব, কাষ্টাৰ্ড অলপ আছে বহুত দিনৰ পৰা। তাৰপৰা এয়া মই দুপৰীয়া ভাত সাজত বনাবৰ কাৰণে লেহেতি শাক কাটিবলৈ লৈছোঁ। প্ৰথমতে শাকখিনি ধুই লৈছোঁ। প্ৰথমতে বহুত দীঘলকৈ আহিছিলে লেহেতি শাকবোৰ, ঠাৰিটো বুঢ়াৰ কাৰণে কাটি পেলালোঁ আৰু বাকী থকা কুমলীয়াখিনি এনেদৰে প্ৰথমতে ধুই লৈছোঁ, লেতেৰা সোপা বাছি ল'লোঁ। বাছি লৈ পিনি আকৌ মই ইয়াক সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। ঘৰৰ বাৰীত লেহেতি শাক ওলাই থাকে, মায়ে বুটলি মাজে মাজে বাৰু আমি বুটলি মেলি খাওঁ। আৰু এতিয়া দেখিছেনে বাৰু, ইয়াত আনি এতিয়া আকৌ কিনি আনি খাব লগা হৈছে। আৰু এইফালে মই লেহেতি শাক বনাবৰ কাৰণে পিঁয়াজ এটা, নহৰু কেইফুটামান থেতালি লৈছোঁ আৰু জলকীয়া এটা কাটি লৈছোঁ। জলকীয়া দুটাই দিম বাৰু। তাৰপৰা এয়া তেলখিনি গৰম হোৱাত পিঁয়াজখিনি দি দিলোঁ, তাতে জলকীয়া এটা দি দিছোঁ। জলকীয়াটো বহুত জাল আছে, বহুত জ্বলা হ'ব, সেইকাৰণে এটাকে দিলোঁ আৰু। তাৰপিছত এতিয়া মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম, অকণমান লৰাই লৈছোঁ। তাৰপিছতে এতিয়া নহৰু কেইফুটাও দি দিছোঁ। তাৰপিছত এতিয়া তেলতে হালধিটো দি দিওঁ, তেতিয়া মানে হালধিটো দিলে সকলোতে মিলি যায় আৰু নহ'লে পাত শাকত হালধিটো ওপৰত দি দিলে মানে মাজতে থাকি যায়। আকৌ এতিয়া মই এয়া লেহেতি শাকৰ আলুকেইটাও কাটি ল'লোঁ, আলুটো লগতে দি দিছোঁ। দেখাত বহুতখিনি পাত শাকখিনি এনেও দেখাত বহুত সৰহ লাগে, কেৰাহীটো বহুত সৰহ লাগে, কিন্তু ভাজিলে তাকৰ হৈ যায়। আৰু মই লৰাই দিম, অলপ সময় লৰাই আছোঁ। তাৰপিছতহে নিমখটো দিছোঁ। প্ৰথমতে নিমখটো দি দিলে মানে পাত শাকত আন্দাজটো পোৱা নাযায়, সেইকাৰণে যেতিয়া অকণমান কমি যায় পাত শাকটো তেতিয়াহে মই নিমখটো দিছোঁ। আৰু অলপ সময় এনেকৈ লৰাই ভাজি থাকিম আৰু তাৰপিছতহে আপোনালোকে লেহেতি শাকটো কেনেদৰে বনাই খায় কমেণ্ট এটা কৰিবচোন দেই। আৰু লেহেতি শাকটো বহুত তেলি শাক হয়, আৰু কিছুমানে ইয়াত মাছ দিও খায় বাৰু। মই পিছে মাছ দি বেছি চব্জিবোৰত খাই মানে ভাল নাপাওঁ, সেইকাৰণে নিদিওঁ আৰু এয়া দেখিছেনে, ঢাকোন মাৰি দিলোঁ, মাৰি দিয়াৰ পিছত এয়া লেহেতি শাক হৈ গ'ল। আজিকালি আকৌ আলুবোৰ পটককৈ নিসিজেই নহয়, গেঠেলা মাৰি থাকে। শাকটো হৈ গ'ল, আলুটোৰ কাৰণে ৰ'বলগীয়া হৈছে। এতিয়া খাই লওঁ, আজিলৈ আহোঁ, বাই।